হেণ্ডমেড কাটাৰখনৰ ভিডিঅ' দিবলৈ কৈছিল। এই কাটাৰখনৰ পৰা এই ব'ডালো বনাইছিলো আৰু ক্লে কাম কৰাটোতো আগৰ ভিডিঅ'ত দেখিছিলেই। ব্লেড এখনৰ আধা পাৰ্টটো লৈ সেইডোখৰ চুকীয়াকৈ কাটি লৈছো আৰু আইচক্ৰীম ষ্টিক দুডালৰ মাজত এই ফেবিকুইকৰ সহায়ত আঠা লগাই দিছো আৰু শুকাবলৈ দিয়াৰ পিছত ভাবিলো অকনমান কালাৰকে কৰি দিওঁ। কালাৰে একো এফেক্ট নকৰে কিন্তু ভাল লাগিবৰ বাবে কালাৰ কৰি দিছো। তাৰ পিছত এটা আলু লৈছো আৰু আলুটোৰ ওপৰত ধুনীয়াকৈ লাভ ডিজাইন এটা আঁকি পিনি কাটাৰখনৰ সহায়ত এই চাৰিওফালৰ এক্সট্ৰা আলুখিনি আঁতৰাই দিছো আৰু এটা লাভ ডিজাইনৰ ষ্টাম্প বনাই লৈছো। এই ধৰণে মই আৰু কেইটামান ভিডিঅ' বনাম। কাপোৰত ফেব্ৰিক কৰিবলৈ আজি প্ৰথমতে ট্ৰাইহে কৰিছো আৰু এখন লৈছো মাৰ পুৰণা চাদৰ, যিখন মায়ে এতিয়া বৰ্তমান নিপিন্ধে আৰু সেইখনতে এই লাভ ডিজাইনৰ ষ্টাম্পটো বহাই গৈছো আৰু এটা নতুন ডিজাইন ওলাইছে। একেবাৰে সহজ, কালাৰ কৰিব লাগে আৰু ষ্টাম্প কৰিব লাগে। সেই কাপোৰডোখৰৰ পৰা এই ব'ডাল বনালো। ইয়াৰ ডিটেইলছ ভিডিঅ' কাইলৈ পাব। আজিলৈ আহিছো, বাই বাই।